বৰ্তমান আজি আমি উপস্থিত আছোঁ কেন্দুগুৰি আৰু এয়া ট্ৰেক্টৰ নামি গৈছে। কেন্দুগুৰিত হাল বাবৰ কাৰণে আহিছোঁ। বিশেষ আমি অলপ বিপাঙতো পৰিছোঁ, যিহেতু আজি তেল 100 টকা হ'ল ডিজেল। আজি 101 টকাকৈ ভৰাবলগীয়া হৈছে, কিন্তু ডিজেলৰ দামবিলাক ডিপু অনুযায়ী বেলেগ বেলেগ হৈছে। আমি যিটো ডিপুত ৰেগুলাৰ ভৰাই থাকোঁ দাম বাঢ়িছে 101 টকা, পেট্ৰলৰ গৈছে 112 টকা। কিন্তু এনেকৈ হৈ থাকিলে আমিতো কম ৰেটত বাই থাকিব নোৱাৰিম। কালি আমি ইয়াত 650 টকাকৈ হাল বাই থৈ গৈছোঁ আৰু আজি 700 টকা কৰিবলগীয়া হৈছে। কিন্তু এতিয়া ইয়াত মই দাম বঢ়োৱাৰ মূল কাৰণটো কি গম পায়নে? ইয়াত ডুবাবোৰ চাওক, ইমান সৰু সৰু ডুবা, মানে আপুনি এনেকুৱা ডুবাত হাল বাবতো বেছি নোৱাৰেই। দিনটোত খুব বেছি বাই যদি 15-14 বিঘা পাব। যদি চিতাপতীয়া হ'ল হয় মাটিবোৰ, যদি চিতাপতীয়া হ'ল হয় তেতিয়া 2 টকা কমতো বাব পৰা গ'ল হয়। কিন্তু এনেকুৱা মাটিত আমি কমত বাবলৈ হ'লে দিগদাৰ হয়। গতিকে আজি ইয়াত আৰম্ভ কৰিবলৈ লৈছোঁ। 2 টকা দাম বঢ়োৱাৰ কাৰণে আপোনালোকেও অসন্তোষ নকৰিব, নহ'লে আমাৰ গাড়ীৰ EMI পইচা উঠাবলৈ দিগদাৰ হয়। হাজিৰাটো পিছৰে কথা, ড্ৰাইভাৰ যোগালী দুজনৰ হাজিৰা, খোৱা বোৱা হাজিৰা, যাৰ ঘৰত খাওঁ তেওঁলোকৰ ঘৰতো কিবা এটা দি থৈ যাবলগীয়া হয়। কাৰণ খোৱা বোৱা গোটেইখিনি এই যিমান মূল্য বৃদ্ধি হৈছে তাৰ ওপৰত তেওঁলোকে আমাক খুৱায়, গতিকে তেওঁলোককো কিবা এটা দি থৈ যাবলগীয়া হয়। সেইটো কাৰণে আমি 2 পইচা দাম বঢ়াইছোঁ। সেইটো কাৰণে আপোনালোকে যাতে অসন্তোষ নকৰে, এই বছৰ যেন তেন আপোনালোকে অকণমান কম্প্ৰমাইজ কৰি চলিবলৈ চেষ্টা কৰে। আমাকো জীয়াই থাকিবলৈ দিয়ে, আপোনালোকেও জীয়াই থাকক। তাৰ আশাৰে ধন্যবাদ আজিলৈ।